কুমাৰ কালৰ পৰাই অভ্যাস কৰিব কৈছে। কুমাৰ কাল মানে শৈশৱ অৱস্থা। কিন্তু আমাৰ ভকতিটো আমি যে কৰিছোঁ সেই ভকতিটো ঠেকা পাই বোলে লাভ থাকে ইয়া বাদ থাকে। হিন্দীত এটা কথা আছে, আমি ঈশ্বৰক ভজিছোঁ, হিন্দীত কৈছে বোলে লাভ থাকে ইয়া বাদ থাকে। লাভ থাকে ভক্তি কোনে কৰিছিলে বোলে বিভীষণে কৰিছিল। ৰাৱণে এক গোৰ মাৰিলে, বিভীষণক এক গোৰ মাৰিছে, ৰামৰ ওচৰত শৰণ লৈছে। আৰু বাদ থাকে ভক্তি কোনে কৰিছে ধ্ৰুৱই। মাকে যদি মাহীমাকে যদি কটু বাক্য নকলে তেতিয়া ধ্ৰুৱই ঈশ্বৰৰ ভক্তিটো লাভ কৰিব পাৰিলেহেঁতেন নে? নোৱাৰিলে। সেইকাৰণে আমিও সংসাৰৰ পৰা যেতিয়া আমি যেতিয়ালৈকে দুখ নাপাওঁ, এই সংসাৰখন হৈছে দুঃখালয়, যেনেকৈ চিকিৎসালয়, শৌচালয়, এই সংসাৰখন কি হয় দুঃখালয়। আমি যেতিয়ালৈকে ঈশ্বৰক এই সংসাৰখনৰ পৰা যেতিয়া দুখ নাপাওঁ, কষ্ট নাপাওঁ, তেতিয়ালৈকে আমি ঈশ্বৰক ভক্তি নকৰোঁ বা সন্মুখ নহওঁ। সেইকাৰণে ভক্ত প্ৰহ্লাদে কৈছে যে তুমি অভ্যাস কৰিব লাগিব কুমাৰ কালৰ পৰা। কুমাৰ কালৰ পৰাহে ভকতিটো কৰিলে দৃঢ় হয় বুলি কৈছে, দৃঢ় হয়। আৰু যদি কুমাৰ কালৰ পৰা ভক্তিটো কৰা নহয় তেনেহ'লে দৃঢ় নহয়। সেইকাৰণে বাবাই সমস্ত আপোনালোক জানে এই পৃথিৱীত ভগৱন্ত কৃষ্ণৰ ভক্তি কৰা ব্যক্তি বহুত কম আছে। প্ৰায় 95% মানুহে ঈশ্বৰ কৃষ্ণৰ ভক্তি কৰে। ভগৱান কৃষ্ণই নিজেই কৈছে, দশম স্কন্ধ ৰাজসুই দৈৱত যুধিষ্ঠিক কৈছে, সেই যুধিষ্ঠিক যি কৰে মোক আখ তাকো কৰোঁ মই সৰ্বনাশ। যি মোক আশা কৰে সেইজনক মই সৰ্বনাশ কৰিম বুলি কৈছে। তথাপিও যদি সি মোৰ চৰণ কমল নেৰে তেনেহ'লে মই তাৰ বনি যাওঁ বোলে দাসৰো দাস। সেইকাৰণে 95% মানুহে ঈশ্বৰ কৃষ্ণৰ ভক্তি নকৰে। বহুত কম সংখ্যক মানুহে ঈশ্বৰ কৃষ্ণৰ ভক্তি কৰে। ভগৱান কৃষ্ণই শ্ৰীমদ ভাগৱত দশম স্কন্ধত যুধিষ্ঠিক কৈছে, এইৰাম শ্ৰীকৃষ্ণ বদতি যুধিষ্ঠিৰ মহামতি, শুনা যিটো জনে কৰে আমাৰ ভগতি, ধন থাকে মানে তাৰ সৰৈশৰ বক্ষণ, নিৰ্ধন দেখিলে তাক তেজৈ বন্ধু জনে, ধন নাথে একতাৰ ভৈলা মহাদুখ, বান্ধৱতে দিলে আৰু ভৈলা মহাসুখ, বন্ধু স্নেহে ধন কোন আজিবা অজায়, তাক মই নাশ কৰোঁ পৰম কৃপায়। ভগৱন্তই কৈছে যি মোক আশা কৰে সেইসকলক মই সৰ্বনাশ কৰোঁ। কেনেকৈ কৰোঁ বোলে প্ৰথম পৰীক্ষা হ'ব। ভগৱন্তৰ ভক্তি কৰিবলৈ আগবাঢ়িলে মানে পৰীক্ষা হ'ব। আপোনালোকৰো হ'ব পাৰে, আমাৰো হ'ব পাৰে। বাবাই বৰ গুৰুত্বপূৰ্ণ কথা, ধ্যান দিওঁ না। ভগৱন্ত কৃষ্ণই কৈছে যে প্ৰথম পৰীক্ষাটো এনেকুৱা হয় যে প্ৰথমে মই বোলে তাৰ ধনবিলাক হৰণ কৰিম। ধন মানে টকা পইচাৰ কথা কোৱা নাই, কামনা বাসনা দি যাব। এক নম্বৰ পৰীক্ষাটো হৈছে য়েশাম মনোগন্ধামি হৰিষ তৎফলম সদেহি। প্ৰথমে মই তাৰ বোলে কামনা বাসনাৰ ধনবিলাক হৰণ কৰিম। ভকতৰ কামনাৰ বাসনা থাকিলে মানে ভগৱন্তই সেই কামনা বাসনাবিলাকৰ হৰণ কৰে। য়েশাম মনোগন্ধামি হৰিষ তৎফলম সদেহি। আৰু দ্বিতীয় পৰীক্ষা কৰে ভগৱন্তক
बोले करोमि बंधु विच्छेदम तार मित्र कुटुंब परियाলৰ পৰা তাক একাঠৰীয়া কৰি দিয়ে অকলশৰীয়া কৰি দিয়ে এতিয়া আপোনালোকৰ হৈছে না নাই তেনেকুৱা আপোনালোক নিজে চাব কথাটো যেতিয়াই আপোনালোক কৃষ্ণৰ ভক্তি কৰিবলৈ আৰম্ভ কৰিল তেতিয়াই আপোনালোকৰ পৰিয়ালবিলাকে আপোনালোকক এৰি দিছে হয়নে বাৰু এৰিছে বহুতৰ পৰিয়াল এৰি দিলে কথা আৰু তন্তি আৰু শংকৰ সংঘ সমাধি আৰু অভাৱী কৃষ্ণ এটা দ্বিতীয় পৰীক্ষা আপোনালোকৰ হ'ব পাৰে পৰীক্ষা দিবলৈ ৰেডি হৈ থাকক পৰীক্ষাটো হ'বই আপোনাৰো হ'ব আমাৰো হ'ব কৃষ্ণৰ ভগৱতীটো সহজ নহয় এনেতো ভগৱন্তক কোৱাটো সহজ বুলি কৈছে হয়নে বাৰু একেবাৰে সুলভৰো সুলভ কৰি দিছে কিন্তু ভগৱন্তক কোৱাটো দুৰ্লভো হয় যেনেকৈ কহিনুৰ হীৰাটো পাবলৈ টান এনেতো হীৰা পাবলৈ টান তাতোতকৈ বেছি মানে দুৰ্লভ কহিনুৰ হীৰা এক পিছে আছে লণ্ডন মিউজিয়াম এইটো দ্বিতীয় পৰীক্ষাটো ল'ব আপোনাকো ল'ব আমাকো ল'ব দাসপন্থকো ল'ব তেনেকৈ ল'ব বোলে কৰোমি বন্ধু বিচ্ছেদম তেতিয়া ই কৃষ্ণৰ ভক্তি কৰিবলৈ আগবাঢ়িলে মানুহজন আগবঢ়াইছে ভৰিটো লগে লগে তাৰ মিত্ৰ কুটুম পৰিয়ালৰ পৰা তাক অকলশৰীয়া হৈ যাব লাগিব কোনো ভাল নহয় আৰু ৩ নম্বৰ পৰীক্ষাটো গ'লে তাতোতকৈ ডেঞ্জাৰ হ'ব ভগৱান কৃষ্ণই কৈছে বোলে সৰ্বম ক্লেশাদি জীৱনম তাক মই দুখৰ পৰা দুখ দি দিম বুলি কৈছে বোলে কেতিয়াবা তাৰ মই হাতটো ভাঙি দিম অ হৰি বোলে ভগৱানৰ ভক্তি কৰিবলৈ আহিছে কেৱল কৃষ্ণক ভক্তি কৰিবলৈ আহিছে অন্য দেৱ-দেৱীক এৰিছে ভগৱানকে একমাত্ৰ বুজি পালে জানি কৃষ্ণ একমাত্ৰ দেৱতা বুলি জানি আর তেখেতে ভগৱন্তৰ ভক্তি মণিকাঞ্চন প্ৰাথমিকত শুনাবলৈ এন্ট্ৰি হৈছে সেই সময়তে 3টা উঠাউঠি পৰীক্ষা লৈ গৈছে 1 নম্বৰ হৈছে ধন বিলাক হৰণ কৰিব কামনা কামনাৰ ধন 2 নম্বৰ কৰোমি বন্ধু বিচ্ছেদম আৰু 3 নম্বৰ পৰীক্ষাটো তাতোতকৈ ডেঞ্জাৰ বুলি কৈছে সৰ্বম ক্লেশাদি জীৱন তাক দুখৰ ওপৰত দুখ দি দিম কৈছে কৃষ্ণ কেতিয়াবা মই তাৰ হাতটো ভাঙি দিম কেতিয়াবা তাৰ মই ভৰিটো ভাঙিম কেতিয়াবা মই তাৰ আইগৰাকীক উঠাই লৈ যাম কেতিয়াবা বাপজনকো লৈ যাম কেতিয়াবা বোলে তাৰ 2টা ল'ৰা থাকিলে এটা ল'ৰাক বোলে এক্সিডেণ্টত মই মাৰি দিম অ হৰি ওৰা এনেকুৱা পৰীক্ষাবিলাক আপোনালোকৰ হ'ব এতিয়াতো আৰম্ভই হৈছে ভকতিৰ আৰম্ভ কৰিছে পৰীক্ষা যেতিয়া হ'ব তেতিয়া গম পাব এনেকুৱা পৰীক্ষাবিলাক যেতিয়া আহি যাব আৰু তেওঁ যদি দৃঢ়ভাৱে কৃষ্ণক ধৰিছে পৰীক্ষাবিলাক পাছ হৈ গ'ল তথাপিও কৃষ্ণৰ অভয় চৰণ কমল তেওঁ এৰা নাই সুধীৰ হওক ইচ্ছাকে তেওঁ ভজি আছে ভগৱান কৃষ্ণই কৈছে সেইজন ভকতক ব্ৰহ্মাই আহি কিনে সেইজন ভকতৰ চৰণ সেৱা কৰিব বুলি কৈছে অ হৰি এনেকুৱা সুধীৰ হওক বিশ্বাস থাকিব লাগিব আমাৰ এজন বাপ আছিলে তেওঁ নামে পাঠে প্ৰত্যেকটা অনুষ্ঠানতে 1 নম্বৰতে থাকে ভাগৱতৰ পাঠ্যম কৰে পাঠকো হয় নামাচাৰ্যও হয় প্ৰত্যেকটা অনুষ্ঠানত তেওঁ প্ৰথমে দেখিব কটা বছালৈকে তেওঁ নামাচাৰ্যলৈকে কৰে তেখেতৰ 2জন ল'ৰা আছিল ডাঙৰ ল'ৰাটো এদিন মাৰা গ'ল এক্সিডেণ্ট হ'ল তাৰপিছত নাম পাত দিলে এই বোলে কি পাত নাম মতলবা হে কনাক উঠাই ল'ৰাটোকে নিব কাৰণে অ হৰি বন্ধ কৰি তেতিয়া আমি সুধিছোঁ বাপ আপোনাৰ বিশ্বাসটো ইমানে আছিলে আপোনাৰ বিশ্বাসটো ইমানে আছিলে যে আপোনাৰ ল'ৰাটো প্ৰাৰব্ধৰ ফলত তেওঁ পূৰ্বজন্মত সিমানটোৱে আছিলে ঈশ্বৰে ছবি আঁকিছে এজন চিত্ৰকাৰ হয় ভগৱন্তে এজন চিত্ৰকাৰ ছবি এটা আঁকিলে চেনেৰীবিলাক আঁকিলে গছ তৰুলতা দিলে তাত সৰোবৰ এটা দিলে হাঁহ এজনী দিলে হাঁহ পোৱালি 3টা দিলে চিত্ৰকাৰজনে গুৱাহাটীলৈ ফুৰিবলৈ গুচি গ'ল মহন্ত বাবৰ গৃহলৈ আকৌ ঘূৰি আহিলে তেখেতে চিত্ৰকাৰজনে যদি ইচ্ছা কৰে যে মই এই হাঁহ পোৱালি 3টা বেছি আছে এটা হাঁহ পোৱালি মই মুচি দিম বুলি তেওঁ মুচি দিলে চিত্ৰকাৰে নিজৰ ইচ্ছাতে ছবিখন মুচিব পাৰে নিজে বনাইছে তো ভগৱান কৃষ্ণ তেনেকৈ হয়নে বাৰু
ভগৱানে ইচ্ছা কৰিলে মানে কাৰণ সমস্ত জগতখনৰ সৃষ্টি কোন কৰিছে বিষ্ণু ইদম জগত এই জগতখন ভগৱানৰ ভগৱন্তৰ মূল চিত্ৰকাৰ আৰু এই হাঁহ পোৱালি এজনী মুচি দিব ঠিক ভগৱন্ত তেওঁ ল'ৰাটোক প্ৰাৰব্ধৰ ফলত বিধিৰ বিধান খণ্ডন নহয় প্ৰাৰব্ধৰ ফলত তেওঁ মুচি গ'ল তাৰপিছত তেওঁ কি কৰিলে ঈশ্বৰক পাহৰিলে গতিকে সেই বস্তুটো আপোনাৰ হ'ব নালাগে সুদৃঢ় বিশ্বাসে যেতিয়া আপুনি মই ভক্তি কৰিম তেতিয়া ভক্ত প্ৰহ্লাদৰ নিচিনা আপুনি ময়ো মহাভাগৱত হ'ব পাৰিম গতিকে ইয়াৰ পিছত পাঠে আমাক কি কৈছে অকণমান যাব আমি এই আমি আগ্রহ করেছি মনুষ্য হরির সংসার অগতি ক্ষমে কোটি কোটি জন্ম প্রতি মরিয়া মনুষ্য নুহি হেন ধরে হেমন্ত দুর্লভ জন্ম পায়া দিতু ভকতি কবাস কাম্য কর্ম দত্ত মিশাহে নাজানি সীতাক বাঞ্ছন বিষ্ণুর শরণ স্মরণ দবরে পুরুষর লাভ যিমান ভকতি হৰি হুমলোক মনুষ্য জন্মে মনুষ্য শৰীৰ চঞ্চল সদায় কেতিখনে কালে ধৰে কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নহি হেন ধৰে গতিকে পাপাই সমস্ত মানুহৰ জন্মটো বহুত দুৰ্লভ পাবলৈ টান কোটি কোটি জন্মৰ হেনদৰে মনুষ্য জন্ম পায় বুলি কৈছে গতিকে বিষ্ণু পুৰাণত কৈছে স্থাৱৰ বিংশতি লক্ষণ জলজ নৱলক্ষণ কুৰ্মাঞ্চ ৰুদ্ৰ লক্ষঞ্চ দশ লক্ষঞ্চ পক্ষিণাম ত্ৰিংশ লক্ষঞ্চ পশুনাম চতুর্লক্ষণ বানর তত্ত্ব মনুষ্যানাম প্রাপত্যন্তে কর্মণা সাধয় 20 লাখ বার বলে 10 বছরই তরুণতা বৃক্ষ হয়ে জন্ম লবলগীয়া হল স্থাব বিংশতি লক্ষণ জলজম নবলক্ষণ পানীত আমি 9 লাখ বার জন্ম লবলগীয়া পৰিছিল কীট পতঙ্গ মাছ ভেকুলি হয় কুৰ্মাঞ্চ ৰুদ্ৰ লক্ষঞ্চ 11 লাখ বার আমি উভচৰ প্ৰাণী হৈ জন্ম লবলগীয়া হৈছিল 10 লক্ষঞ্চ পক্ষী নাম 10 লাখ বার আমি চৰাই চিৰিকটি হৈ জন্ম লবলগীয়া হৈছিল তাৰপিছত 30 লক্ষঞ্চ পশু নাম 30 লাখ বার পশু জন্ম লবলগীয়া হৈছিল আৰু 70 লক্ষণ বানর 4 লাখ বার আমি বানর জন্ম আৰু কৃষ্ণৰ কৃপাত ভগৱন্তই চালে এইবাৰ ইয়াক মানুহৰ জন্মটো দি দিয়াই ভাল এইটো আপুনি মই গোল্ডেন চান্স পাইছে মানুহৰ জন্মটো এইটো গোল্ডেন চান্স পাইছে দুৰ্লভ মনুষ্য জন্ম সেইকাৰণে আপুনি মই গৰ্ভতে ভগৱন্ত কৃষ্ণ চৰণত প্ৰাৰ্থনা কৰিছিলোঁ সকলোৱে ল'ব
সকলোৱে গাব প্ৰাৰ্থনা গান হে যাদৱ যদু নন্দন মাধৱ মধুসূদন তুমি নিত্য নিৰঞ্জন নাৰায়ণ তোমাক লৈলো শৰণ ইবাৰ করুণাময় হরি কমলাপতি মোরে নসারিবা নারায়ণ অরুণ শরণ দলে হরি কমলাপতি হইতে হইতে পক্ষীর বরণ হরি শরণ শরণ লইলো এ হরি নারায়ণ মানবী জনম সফল কইলো এ হরি নারায়ণ গোপাল গোবিন্দ যদু নন্দন কৃষ্ণর শরণে লইলো শরণ ও গোপাল গোবিন্দ যদু নন্দন কৃষ্ণর শরণে লইলো শরণ জীবাত্মাটোৱে গৰ্ভৰ ভিতৰতে এবাৰ শৰণ হয় আপনার উপর সকলোৰে হৈছে বাবাই গৰ্ভতে ভগৱন্ত চৰণত শৰণে পকিছে জীৱাত্মা কি বুলি কৈছে বোলে যাদৱ যদুনন্দন মাধৱ মধুসূদন তুমি নিত্য নিৰঞ্জন তোমাক লৈলো শৰণ ইবাৰ করুণাময় হরি কমলাপতি ইবাৰ করুণাময় এইবাৰ কিন্তু মকে নাই সাৰথী প্ৰভু মানে 84 লক্ষ দুনিয়া অতিক্রম করে জীবই যেতিয়া ভাগৰি যায় ইমান আৰু জন্ম পাবা গছ গছনি তৰুলতা দিন ভগৱন্তক ৰিকুৱেষ্ট কৰিছে এইবাৰ কিন্তু মকে নাই সাৰথী প্ৰভু তোৰ কৃপায় আজি মনুষ্য জন্ম পাইছে মানে বাৰু এই মানুহৰ জন্মটো বহুত দুৰ্লভ পাবলৈ বহুত টান পাপাই কিন্তু ক্ষণভঙ্গুৰ বুলি কৈছে ক্ষণভঙ্গুৰ মানে আজি আছে কালি নাথাকিব পাৰে পশুপাতৰ পানী বলে বাপজন বলে আমার দত্ত প্রবোধন চাকরির পৰা আহি সঞ্জিত দত্ত বাবু কৈছে জানা দত্ত বাবুয়ে বলে চাকরির পৰা আহি ভাল চাকৰি আছে এখানে গাড়ীখন গেৰেজত সোমালে বাথৰুমত গ'ল মানে ভৰি হাতটা ধুবলৈ তাতে প্ৰেছাৰ উঠি যায় পটককে শ্ৰী থলাৰ ও হৰি বাপজন ভাবে সবচেয়ে এই কথাই না এখানে কৈছে ক্ষণভঙ্গুৰ যিদিনাখন বোলে জীৱাত্মাটোৰ গৰ্ভত স্থিতি হ'ল বৰ গুৰুত্বপূৰ্ণ কথা সেইদিনাখনেই মৃত্যুটো বোলে নিশ্চিত হৈ গ'ল আয়ুষ কৰ্মচ বিত্তম বিদ্যা নিধন পঞ্চতানি সৃজন্তে গৰ্ভস্থ দেহিনাম এই পাঁচটা বস্তু মাকৰ গৰ্ভতে নিশ্চিত হৈ গ'ল কি কি বোলে আয়ুষ কৰ্মচ বিত্তম বিদ্যা নিধন পঞ্চতানি সৃজন্তে গর্ভস্থ দেহিনাম পাঁচটা বস্তু গর্ভতে মাকৰ গৰ্ভত নিশ্চিত হৈ গ'ল বলে মৃত্যু আহিবলৈ বাকি নাই আৰু মৃত্যু আহি গ'ল অলৰেডি আমাৰ সিগনেল বিলাক খালি পঠাই আছে আৰু এটা আমাৰ বাপ আমাৰ তামিল প্ৰভু ইয়াৰ পৰা চুলিটো মানে পকিবলৈ আৰম্ভ কৰিছে বাপে কি কৰিবা উপায় নাই আৰু কৰি লৈছে ইণ্ডিকা লগাই ক'ব পাৰি মানে বাৰু সিগনেল বিলাক আমাক দি আছে পঠাই আছে এটা এটা সিগনেল কিন্তু আমিহে গম পোৱা নাই যে সিগনেল বিলাক আমাৰ আহি আছে হয়নে গতিকে ভগৱান কৃষ্ণই কৈছে দশম স্কন্ধৰ ভাগৱততে আছে যে মৃত্যু বোলে আমি যিদিনাখন জন্ম ল'লো সেইদিনাখনেই মৃত্যু আমাৰ লগত অলৰেডি আহি উপস্থিত হৈ গ'ল আমি যে বহিছোঁ মৃত্যু আমাৰ লগত কাষতে বহি আছে আমি থিয় হৈ যাম মৃত্যু আমাৰ লগে থিয় হৈ যাব আমি খোজ কাঢ়িলোঁ বোলে মৃত্যু আমাৰ পিছে পিছে গৈ থাকিব খালি সময় সুবিধা পালে কোনদিনাখন অভাৰী কাল অজগৰত আমাক পটককে গিলি পেলাব টুপুককে গিলি পেলাব সেইকাৰণে দশম স্কন্ধত কৈছে এৰাম গুণা ভবা পদ পদ কহিলো হাই খাত ব্ৰহ্ম ভুৱন তমেৰাই মৰণৰ হাত
যে যদি ব্রহ্মলোকত যায় মহাযত্ন করি ব্রহ্মার ভুবন পরা কালে আনে ধরি দুরন্ত কালর হাত নেরাইয়ে কুমত তনু উপজন্তে মৃত্যু উপদেল পদে তনু উপজন্তে মৃত্যু উপদেল পদে। গতিকে বাবা কৃষ্ণ ভক্ত প্রহ্লাদে এই কথাটিকে কৈছে যে কোটি কোটি জন্মে উপজি মরিয়া মনুষ্য নিহি আন্তরে এমত দুর্লভ জন্ম পায়ার যেটু ভগতিক আচরুক কাম্য কর্ম যত মিছা হেন জানি তাক বার্ষা। গতিকে আমি বাকীবিলাক বিষয় বাসনা ত্যাগ কৰি আমি ঈশ্বৰৰ ভক্তি কৰিবলৈ ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক উপদেশ দিছে, মানে আমাক উপদেশ দিছে। আপোনালোক বাৰু দৈত্য নহয়, ৰাতিপুৱা পেটত দৈত্য বুলি ভাবি লৈছে, আমাকে উপদেশ দিছে। অ হৰি গতিকে বাবাই সমস্ত অকণমান পাঠভাগী আৰু আগবাঢ়ি কৃষ্ণ বাবাই সমস্ত সময়ৰ প্ৰতি লক্ষ্য ৰাখি গাড়ী পিছফালে লিখা থাকে আকৌ আহিম। আমাৰ ধনশিৰি জিলাৰ আমাৰ সম্পাদক আছিল।